শেহতীয়াকৈ আমি মন কৰিছোঁ যে শিৱসাগৰ এটা আচলতে বেলেগ এটা ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে যে সাম্প্ৰদায়িক সংঘৰ্ষৰ পিনে ইতিমধ্যে শিৱসাগৰত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱা আমি দেখিছোঁ। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এই গোটেই কথা বতৰাবিলাকৰ কিন্তু বেকগ্ৰাউণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে। আমি দেখিবলৈ পাইছোঁ যে সম্প্ৰীতিৰ শিৱসাগৰ যি আছিলে মানে শান্তিৰ শিৱসাগৰ এতিয়া অশান্তিৰ ফালে গতি কৰোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আছে। তেখেতে আচলতে ইচ্ছা কৰি এটা ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এটা ভাতৃঘাতী সংঘৰ্ষ বিচাৰে, সেই কথাটো আজি উমান পোৱা যায়। কাৰণ আপোনালোকে নিশ্চয় দেখিছে যে একাংশ সংগঠনৰ ভুৱা জাতীয়তাবাদী নেতা সেই মানুহবিলাকে এতিয়া ভাড়াঘৰত মানে ভাড়াতীয়া কিছুমান মানুহক বিচাৰি তেওঁলোকে অপাৰেশ্যন চলাইছে। মানে তেওঁলোক মানে কোনটো ফ'ৰ্চত হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক আচলতে ভৰাই থৈছে, স্পেচিয়েল টাস্ক ফ'ৰ্চ নেকি? এতিয়া আপোনাৰ ভাড়াতীয়া মানুহক তেওঁলোকে যে আপোনাৰ ঘৰে ঘৰে বিচাৰি খেদিবলৈ যে অভিযানটো যে চলাইছে, সেইটো আচলতে কেনেকুৱা এটা মানে পৰিৱেশলৈ গতি কৰিছে শিৱসাগৰৰ নিচিনা এটা ঠাই, সেইটোত আমি অত্যন্ত উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। আৰু আমি দেখিছোঁ যে শিৱসাগৰতো আমাৰ যিবিলাক জাতীয় জনগোষ্ঠীয় সংগঠন আছে সেইবিলাক দুভাগত বিভক্ত হৈছে। আজিৰ দিনটোত জাতীয় জনগোষ্ঠীয় সংগঠনবিলাক কাৰ কাৰণে দুভাগত বিভক্ত হৈছে? জাতি বচাবৰ কাৰণে কিন্তু নহয়। আজি আপোনালোকে নিশ্চয় দেখিছে, মই এটা কথা কৈ আছোঁ যে ভাতৃঘাতী এটা সংঘৰ্ষ, সাম্প্ৰদায়িক এটা সংঘৰ্ষ বিচাৰে মুখ্যমন্ত্ৰীয়ে। তাৰ কাৰণে আজি যিবিলাকে সেই আপোনাৰ একাংশ মানুহক সংখ্যালঘু একাংশ মানুহৰ ওপৰত যি দাদাগিৰি চলাইছে, সেই মানুহবিলাকে দাদাগিৰি চলোৱাটো আপোনাৰ সামাজিক মাধ্যমত টেলিভিছন ওলোৱাৰ পাছতো সেই মানুহবিলাকৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ প্ৰশাসনীয় ব্যৱস্থা আমি দেখা নাই। গতিকে সেইটো আমি অনুমান কৰিব পাৰোঁ যে ইয়াৰ বেকগ্ৰাউণ্ডত চৰকাৰ আছে, মুখ্যমন্ত্ৰী নিজে আছে। সেইকাৰণে তেওঁ আচলতে এই মানুহবিলাকৰ বিৰুদ্ধে কোনো এটা আইনী কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি কৈছোঁ যে শিৱসাগৰৰ মানুহবিলাকক আমি আহ্বান জনাম যে সম্প্ৰীতিৰ শিৱসাগৰ হৈ থাকিবলৈ দিয়ক। তাত অশান্তিৰ পৰিৱেশ যিধৰণে আচলতে তাত সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে একাংশ মানুহক জাতীয়তাবাদী বুলি কিছুমান মানুহক আচলতে তাত কিছুমান ঠিকা দিয়া নিচিনাকৈ তেওঁলোকে ভূমিকা গ্ৰহণ কৰিছে। গতিকে সেই ক্ষেত্ৰত আমি শিৱসাগৰবাসী ৰাইজক সাৱধান হ'বলৈ অনুৰোধ জনাইছোঁ যাতে প্ৰৰোচনাত বলি নহয়। শিৱসাগৰৰ মানুহে যাতে একাংশ মানুহৰ ভুৱা যিটো জাতীয়তাবাদী চৰিত্ৰ সেইটো যাতে চিনাক্ত কৰিব পাৰে, তাৰ কাৰণে আমি আহ্বান জনাম। এনেই এতিয়া আপোনালোকে নিশ্চয় দেখিছে যি ধৰণে আচলতে বিদেশী খেদাৰ নামত একাংশ ভাৰতীয়ৰ ওপৰত অত্যাচাৰ চলিছে, সেইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি। আমি এটা কথা কৈ আছোঁ যে বিদেশী কিন্তু আমি খেদাৰ পক্ষত, বিদেশী আমি যে ইয়াত ৰাখিম সেই কথা নহয়। আমি প্ৰথম শাৰীত যাম। যদি বিদেশী খেদিবলৈ সঁচাকৈ অভিযান চলায় তেতিয়াহ'লে মুখ্যমন্ত্ৰী বা চৰকাৰৰ লগত আমি সদায় সহযোগ কৰি যাম, কিন্তু নাটকটোত আমি বিশ্বাসী নহয়। আৰু এতিয়া যিটো আপোনাৰ বিদেশী খেদাৰ নামত যি ধৰণে পানী ঘোলা কৰিছে, আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকে আচলতে বিদেশীক লৈ ৰাজনীতি কৰিছে, কিন্তু এগৰাকীও তেওঁলোকে সন্দেহ কৰা বিদেশীক আজিৰ তাৰিখলৈকে বাংলাদেশলৈ পঠিয়াব পৰা নাই। গতিকে সেই নাটকটো ওলাই পৰিছে আজি। আৰু আপোনালোকে নিশ্চয় দেখিছে যে বিদেশী বুলি আপোনাৰ উচ্ছেদ কৰা হয়, সেই বিদেশীক তেওঁলোকে পুনৰ সংস্থাপন দিয়ে, ক্ষতিপূৰণ দিয়ে, আমি সেইবিলাকতো দেখি আছোঁ। গতিকে অসমবাসী ৰাইজকো সেই কথা বতৰাবিলাক চালি জাৰি চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া এটা কথা প্ৰমাণ হৈছে যে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ মূল সমস্যাবিলাক আচলতে আমাৰ মনৰ পৰা নাইকিয়া কৰিবৰ কাৰণে সাম্প্ৰদায়িক কথা বতৰাবিলাক কৈ আছে, মিয়া মুছলমানৰ কথা কৈ আছে, হিন্দু মুছলমানৰ কথা কৈ আছে। গতিকে এইকেইদিন আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এই যে আমি সাম্প্ৰদায়িক ৰাজনীতিত যে ভৰি দিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ কথাবিলাক যে আমি চাই আছোঁ, সেই কথাবিলাকত আপোনালোকে চাব যে এই 10 দিনৰ ভিতৰতে আপোনাৰ মিঠাতেলৰ দাম 50 টকা পৰ্যন্ত বৃদ্ধি হৈছে। আমি 180 টকা পাৰ লিটাৰ মিঠাতেল আজি 10 দিনৰ আগত আছিলে, সেই মিঠাতেলৰ দাম আজি 230 টকা হৈছে। ধাৰা আটাইতকৈ কম দামী মিঠাতেল বুলি ক'ব লাগিব। গতিকে এনেকুৱা এটা আপোনাৰ মূল্যবৃদ্ধিৰ সময়ছোৱাত আপুনি এই আমাৰ মনৰ পৰা এই কথাবিলাকে যাতে আমাক ক্ৰিয়া কৰিব নোৱাৰে তাৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে কৰিছে। আৰু আপোনালোকে নিশ্চয় দেখিছে যে এতিয়া আপোনাৰ পানীৰ কোনো ব্যৱস্থা নাই। আপোনাৰ য'ত খৰাং হৈছে, খৰাঙত আমাৰ খেতিপথাৰবিলাক চিৰাল ফাট দিছে, ইৰিগেশ্যনৰ কোনো ব্যৱস্থাপনা নাই। মন্ত্ৰী যিজনক পাতিছে ইৰিগেশ্যনলৈ অহা যি টকা, বাজেটত যিকেইটা টকা ধৰিছে সেইবিলাক তেওঁৰ পকেটতে সোমাব চাগে, মই ক'তোৱে দেখা নাই। মানে এতিয়া কৃষকবিলাক হাহাকাৰ কৰি আছে। গুৱাহাটীত যদিও আজি অলপ চলপ বৰষুণ দিছে, কিন্তু আপোনাৰ খেতিপথাৰবিলাকত বৰষুণৰ অভাৱত চিৰাল ফাট দি আছে। গতিকে এনেকুৱা কথা বতৰাবিলাক যাতে মানুহৰ মনৰ পৰা নাইকিয়া কৰিব পাৰে, সেইকাৰণে হিন্দু মুছলমান যদি কৰি দিয়ে তেনেহ'লে অসমত এটা কামো কৰাৰ প্ৰয়োজন নাই। ৰাইজৰ এটা সমস্যাৰ ফালেও আচলতে চৰকাৰে নজৰ দিয়াৰ প্ৰয়োজন নাই। মানে হিন্দু মুছলমান কৰি দিয়ক, আপোনাৰ মৌলিক সমস্যা আপোনাৰ মনৰ পৰা ডিলিট হৈ যাব। সেই কাৰ্যসূচী আমি দেখিছোঁ। আৰু আমি কৈ আছিলোঁ যে সঁচাকৈ আমি সকলোৱে অসমত থকা সকলোৱে বিচাৰোঁ যে বিদেশীমুক্ত অসম হওক, সেইটোৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা কৰক। আজিৰ দিনটোত বিদেশী খেদিবৰ কাৰণে, বিদেশী স্বদেশী চিনাক্ত কৰিবৰ কাৰণে NRC যিটো আমাৰ জাতীয় স্বপ্ন আছিলে, সেই NRCটোতো ডাষ্টবিনত পেলাই থৈছে।
আজি খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে অসম চুক্তিৰ 6 নং দফা ডাষ্টবিনত পেলাই থৈছে। আজি আমি কৈ আছিলোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে অসমক ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰক, সেই কথা বতৰাবিলাক কৈ আছিলোঁ। সেইফালেতো তেওঁলোকে আগ নাবাঢ়ে কেতিয়াও, আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে তেওঁ আচলতে ভুৱা কিছুমান কথা বতৰাৰ জৰিয়তে অসমৰ মানুহক ব্লেকমেইল কৰি একাংশ ভাৰতীয় মানুহকে তেওঁ হাৰাশাস্তি কৰি আচলতে আমাৰ মূল শত্ৰু বুলি চিনাক্ত কৰিছে। আৰু সেইবিলাক মানুহক যে তেওঁ খেদিছে তেনেকুৱাও নহয়, এজনকো খেদিব নোৱাৰে। আৰু তেওঁলোকে সন্দেহ কৰি যাক খেদি পঠিয়ায়, আমি দেখিছিলোঁ মৰিগাঁৱত এটা ঘটনা ঘটিছিলে। তাত প্ৰায় 56জন মানুহ, লগতে খাইৰুল ইছলাম নামৰ এগৰাকী শিক্ষক, তেখেতকো আপোনাৰ বাংলাদেশী বুলি সন্দেহ কৰিলে। তাৰপাছত বাংলাদেশ বৰ্ডাৰ মেন্স লেণ্ড তাতে থৈ আহিলে। 24 ঘণ্টাৰ পাছত গোটেইখিনিক পুলিচ প্ৰশাসনৰ মানুহে লৈ উভতাই লৈ আহিলে। এনেকৈ বিদেশী সমস্যা সমাধান হ'ব নেকি? সেই কথাটো কওক। বাংলাদেশৰ লগত বা চুবুৰীয়া জিলাৰ ৰাষ্ট্ৰৰ পৰা ইয়াত বিদেশী সোমাইছে, তেওঁলোকৰ লগততো প্ৰত্যাৰ্পণ চুক্তিও নকৰিলে। গতিকে বিদেশী স্বদেশীক লৈ তেওঁলোকে নাটক কৰি আছে। বিদেশীৰ সমস্যাটো তেওঁলোকে সমাধান হোৱা নিবিচাৰে। বিজেপি চৰকাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিবিচাৰে, যাৰ পৰিণতিত তেওঁলোকে এই সাম্প্ৰদায়িক ৰাজনীতি কৰি অসমত পানী ঘোলা কৰি 26ৰ বৈতৰণি পাৰ কৰিব খুজিছে। গতিকে এই বিষয়বিলাকক গোটেই অসমৰ ৰাইজে ভাবি চাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মাৰ উচতনিত আপোনালোকে কেতিয়াও নকৰিবলগীয়া কাম নকৰিব। বিশেষকৈ শিৱসাগৰৰ ৰাইজে, ঐতিহাসিক শিৱসাগৰ আপোনালোকে জানে। গতিকে শিৱসাগৰ আমাৰ সম্প্ৰীতিৰ প্ৰতীক, মই আগতেও কৈছোঁ। গতিকে শান্তি বিৰাজ কৰক শিৱসাগৰত, সেইটো কামনা কৰোঁ, যাতে তাত আমাৰ ভাতৃঘাতী সংঘৰ্ষ যাতে নহয়। সেই ক্ষেত্ৰত আপোনালোক সকলোৱে দৃষ্টি নিক্ষেপ কৰক। কোনো কাৰণতে কাৰোবাৰ উচতনিত ভুল সিদ্ধান্ত নল'ব, তাকে আমি অনুৰোধ জনালোঁ।